हेलो फ्रेंड्स এটা নিউ ভিডিও তোমালোকক ওয়েলকাম জনাইছো আজি আমি ক্লাস 10 চ্যাপ্টার নাম্বার 3 দুটা চলকত রৈখিক সমীকৰণৰ জোৰ চ্যাপ্টাৰৰ এক্সারসাইজ 3.2 ৰ কোয়েশ্চন নাম্বার 6 টু ডিটেইলছত সমাধান কৰিম আৰু এই কোয়েশ্চনটো বহুতেই ইজি হয় এতিয়া সোয়া কোয়েশ্চনত কি কৈছে যে 2x + 3y - 8 = 0 রৈখিক সমীকৰণটো দিয়া আছে মানে এই সমীকৰণটো কি দিয়া আছে আমাক কোয়েশ্চনত তাৰ পিছত আকৌ কি কৈছে দুটা চলকত অন্য এটা রৈখিক সমীকরণ নির্ণয় করা মানে আমার এই x আর y এই চলকত অন্য আৰু এটা আমি রৈখিক সমীকরণ নির্ণয় করিম ঠিক আছে যাতে যাতে কি হবে যে এই দৰে গঠন হোৱা রৈখিক সমীকৰণৰ জোৰটোৰ মানে যোনটো আমি নির্ণয় করিম এটা সমীকরণ সেই সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব কটাকটি ৰেখা সমান্তৰাল ৰেখা আৰু মিলি যোৱা ৰেখা তো এইটো আমাক কৰিব কৈছে কোৱেশ্যনত এতিয়া চোৱা এইটো কৰা আগতে আমি জানিব লাগিব যে কটাকটি ৰেখা সমান্তৰাল ৰেখা আৰু মিলি যোৱা ৰেখা কেনেকুৱা টাইপৰ হয় এতিয়া চোৱা মই তোমালোকক আগৰ ভিডিঅত ডিসকাস কৰিছিলো ভালদৰে তথাপিও মই ইয়াত কম বাৰু চোৱা a1/a2 not equal b1/b2 এইটো হলে কি হয় কটাকটি কৰা হ'ব এইটো কটাকটি কৰা আৰু a1/a2 equal b1/b2 not equal c1/c2 এইটো হলে কি হ'ব সমান্তৰাল ঠিক আছে সমান্তৰাল ৰেখা হ'ব আৰু এটা আছে যে a1/a2 equal b1/b2 equal c1/c2 এইটো হলে কি হ'ব যে মিলি যোৱা হ'ব মানে ইয়াত তিনিটাই সমান হ'ব এতিয়া আমি চোৱা অপচন যোনটো 1 নম্বৰ আছে মানে কটাকটি কৰা ৰেখা এইটো কৰিম আমি প্ৰথমতে চোৱা প্ৰথমত দিবা সলুশন এতিয়া আমি কি কৰিম যে যোনটো আমাৰ দিয়া আছে মানে এনেকৈ লিখিম দিয়া আছে এতিয়া কি দিয়া আছে আমাৰ এটা সমীকৰণ 2x + 3y - 8 = 0 এইটো কি সমীকৰণ 1 ঠিক আছে আৰু এটা আমি নিজে বনাব লাগিব এতিয়া কেনেকৈ বনাম চোৱা আমাৰ ফাৰ্স্ট যোনটো অপচন তাত কি কৈছে যে কটাকটি ৰেখা এতিয়া কটাকটি হ'বলৈ হলে আমি কি কৰিম এইটো মানে a1/a2 not equal b1/b2 হ'ব ঠিক আছে a1 মানে কি এইটো আৰু a2 মানে কি এইটো আমি নাজানো তাৰ মানে এইটো আমি এনেকৈ লিখা প্ৰথমতে তোমালোকে ইয়াত অলপ গ্যাপ দি ইয়াত লিখা ইয়াত মই অকল বুজাবৰ কাৰণে ইয়াত এনেকৈ দিছো ফাৰ্স্টত তোমালোকে এনেকৈ লিখিব নালাগে মই কম বাৰু সব ডিটেইলছত একেবাৰে ভালদৰে মই বুজাম a2 b2 আৰু c2 এতিয়া তোমালোকে চোৱা এইটো সমীকৰণ 1 আমি সমীকৰণ 1 ৰ পৰা কি উলাও a1 b1 আৰু c1 এতিয়া a1 মানে কি হ'ব x ৰ লগত ইনটু হৈ থকাটো মানে 2 আৰু b1 কোনটো হ'ব y ৰ লগত থকাটো মানে 3 তো এইটো হল আৰু c1 মানে কি এইটো হ'ব মানে -8 এতিয়া চোৱা তোমালোকে আমি যদি a টোৰ মানটো ধৰা 5 ধৰিলো আৰু যদি আমি b টোৰ মানটো যদি আমি 4 ধৰো ঠিক আছে তো কি হ'ব চোৱা a1/a2 এতিয়া চোৱা a1 মানে কি 2 আৰু a2 মানে কি 5 a1 2 a2 5 আৰু চোৱা b1/b2 মানে b1 মানে কি 3 আৰু b2 মানে কি 4 এতিয়া চোৱা b1/b2 ইকুৱেল এতিয়া b1 মানে 3 আৰু b2 মানে 4 এতিয়া তোমালোকে চোৱাচোন এইটো আৰু এইটো মানে এইটোৰ মান এইটো এইটোৰ মান এইটো এতিয়া এই দুটা কি সমান হয় জানো সমান নহয় তাৰ মানে কি হ'ব যে এইটো আৰু এইটো সমান নহব তাৰ মানে কি মানে এইটো হ'ব হলনে তো এতিয়া আমি কি কৰিব পাৰো এইখিনি মান লব পাৰো হয় নে তাৰ কাৰণে আমি কি কৰিম এতিয়া চোৱা আৰু এটা এনেকৈ লিখিবা আৰু এটা ইয়াত মই কেলে গ্যাপ দিছিলো তাৰ কাৰণে এইটো অলপ লিখাৰ কাৰণে আৰু এটা ধৰু মানে ইয়াত আমি এটা ইকুৱেশ্যন ধৰিম মানে আমাক কুৱেশ্যনত কি কৈছিলে যে দুটা চলকত মানে x আৰু y এতিয়া চোৱা তোমালোকে x এটো দিয়া y ঠিক আছে এটা x এটো কোনটো আসলে 5 টো এটা 5 এটো আমাৰ কি হয় এর মানখিনি x ৰ লগত হয় ঠিক আছে তাৰ পিছত চোৱা b টো কি আসলে +4 তাৰ মানে ইয়াত প্লাস হ'ব ঠিক আছে আৰু এটো b ৰ মানটো কোৰ পৰা আহে y ৰ পৰা তাৰ মানে y মাইনাস এতিয়া ইয়াত তোমালোকে ইয়াত মাইনাসও দিব পাৰা প্লাসও দিব পাৰা কাৰণ c ৰ মানটোৰ লগত আমাৰ কোনো এতিয়া মতলব নাই কাৰণ কেলে কাৰণ আমাৰ যেহেতু এই কন্ডিশনটো স্যাটিসফাই হৈছে চোৱা এইটো আমাৰটো হৈছে এতিয়া আমি ইয়াত প্লাস মাইনাস জিটি মান বহাব পাৰা সাপোজ ধৰা ইয়াত আমি -10 দি দিও তাৰ মানে কি হ'ব ইয়াত -10 = 0 আৰু এইটো কি হ'ব সমীকৰণ 2
ঠিক আছে তোমালোকে বুজি পাইছা নিশ্চয় চোৱা দিয়া আছিলে আমাৰ এইটো আৰু এটা আমি ধৰিছো এইটো এতিয়া এইটো আৰু এইটো মানে এই দুটা সমীকৰণৰ পৰা আমি এই মানখিনি উলিয়াই লৈছো ঠিক আছে তাৰপিছত কি কৰিম তাৰপিছত লিখিবা এতিয়া এনেকৈ লিখিবা আগত যে আমি কৰিছো সেম একেদৰে কৰিছো এতিয়া a1 by a2 এতিয়া a1 মানে কি 2 আৰু a2 মানে কি 5 আৰু b1 by b2 b1 মানে কি 3 আৰু b2 মানে কি 4 আৰু c1 by c2 মানে -8 -10 এইটো কটা যাব এতিয়া তোমালোকে এই c1 by c2 এইটো লিখিবও পাৰা নিলিখিবও পাৰা ঠিক আছে ইয়াত লিখাৰ কোনো মতলব নাই কাৰণ আমাৰ যেহেতু কটাকটি ৰেখা কৈছে তাৰ মানে এইটো আৰু এইটো লাগে তো এই দুটা চোৱা সমান হয় জানো সমান নহয় তাৰ মানে তোমালোকে কি লিখিবা এনেকৈ লিখিবা যে যেহেতু a1 by a2 not equal b1 by b2 গতিকে ৰৈখিক সমীকৰণৰ জোৰ গতিকে ৰৈখিক সমীকৰণৰ জোৰ 2 ইয়াত তোমালোকে লিখি দিয়া জোৰটো কি হ'ব যে কটাকটি হ'ব তোমালোকে এইটো গ্ৰাফত বহুৱাইও কৰিব পাৰা চাবা তোমালোকে কটাকটি কৰিব ঠিক আছে গ্ৰাফত কেনেকুৱা আকে মইতো কৈছোয়ে এতিয়া অপচন নাম্বাৰ 2 ত আমাক কি কৈছিলে সমান্তৰাল ৰেখা হয়নে কি সমান্তৰাল ৰেখা এতিয়া সমান্তৰাল ৰেখা হ'বলৈ হলে কি হ'ব লাগে সমান্তৰাল ৰেখা হ'বলৈ হলে আমাৰ এইটো হ'ব লাগে চোৱা a1 by a2 equal b1 by b2 not equal c1 by c2 এতিয়া এইটো আমি কেনেকৈ কৰিম চোৱা আমাক কি এটা ইকুৱেশ্যন দিয়া আছে মানে এনেকৈ লিখিবা এইটো আমাৰ এটা কি ইকুৱেশ্যনত দিয়া আছিলে নহয় এটা সমীকৰণ হেতু কি আছিলে যে এনেকৈ লিখিবা প্ৰথমতে দিয়া আছে কোনটো দিয়া আছিলে যে 2x plus 3y minus 8 equal 0 এইটো কি সমীকৰণ 1 ঠিক আছে আৰু এটা আমি ধৰিম ইয়াত আৰু এটা ধৰু এতিয়া আমি ইয়াত কি ধৰিব পাৰো চোৱাচোন আমাৰ কি হ'ব লাগিব যে a1 আৰু মানে এইটো চোৱা এইটো আৰু এইটো কি সমান হ'ব লাগে এতিয়া চোৱা ইয়াত তোমালোকে এনেকৈ লিখা ইয়াত প্ৰথমতে ধৰিব নালাগে ইয়াত এনেকৈ লিখিবা প্ৰথমতে ইয়াত তোমালোকে কি কৰিবা এইটো বুলি দি ইকুৱেশ্যনটো লিখিব নালাগে তাৰপিছত ইয়াত এনেকৈ লিখিবা a1 ইকুৱেল b1 ইকুৱেল আৰু c1 ইকুৱেল ইয়াতো লিখিবা যে a2 ইকুৱেল b2 ইকুৱেল c2 ইকুৱেল এতিয়া চোৱা a1 কিমান হ'ব চোৱা এইটো a1 b1 c1 এইটো উলিয়াবৰ কাৰণে আমি কি কৰিম সমীকৰণ 1ত যাম সমীকৰণ 1 এইটো ইয়াত চোৱা x ৰ লগত 2 আছে তাৰ মানে এইটো হ'ল আৰু b1 কোনটো হ'ব y ৰ লগত থকাটো মানে 3 আৰু c1 কোনটো হ'ব এইটো মানে এইটো a1 b1 c1 এইটো সেম একে হ'ব একেটা বস্তুকে বাৰে বাৰে হৈ থাকিব হয়নে কাৰণ যেহেতু আমাৰ কুৱেশ্যনত এটা সমীকৰণ দিয়া আছে আৰু এইটো চোৱা এইটো কি হ'ব এতিয়া আমি এইটো এইখিনি আমি মান এনেকুৱা ভাবে লম যাতে আমাৰ এইটো হয় এতিয়া চোৱা যদি আমি ইয়াত ধৰা 2 ললো ঠিক আছে ইয়াত যদি আমি 2 লও তেতিয়া হলে চোৱাচোন তোমালোকে a1 by a2 চোৱা a1 by a2 চোৱা এইটো আৰু এইটোৰ মান এইটো 2 হয় এইটো এতিয়া চোৱা এইটো কাটিলে কিমান হ'ব একবাৰ যাব হয়নে এবাৰ যাব নাই এবাৰ যাব তাৰ মানে কি হ'ব যে b1 by b2 মানে এইটো b1 by b2 ইকুৱেল এইটোৰ মান কিমান হ'ব লাগিব 1 হ'ব লাগিব এতিয়া b1 মানে কি 3 দিয়া আছে চোৱা 3 দিয়া আছে এতিয়া b2 মানে কিমান ধৰিব পাৰো আমি ইয়াত 3 ধৰিব পাৰো কেলে কাৰণ এইটো দি এইটো কাটিলে আমি কিমান পাম 1 পাম এতিয়া ইয়াতো 1 পালেও আৰু ইয়াতো 1 পালো তাৰ মানে কি এইটো আৰু এইটো কি সমান তাৰ মানে ইয়াত আমি কি ধৰিব পাৰো আমি ইয়াত এনেকৈ ধৰিব পাৰো এইটোৰ মান এইটো আৰু এইটোৰ মান তোমালোকে জিটি ধৰিব পাৰা ঠিক আছে ইয়াত ধৰা তোমালোকে 10 ধৰি দিলা ইয়াত 5 8 যিকোনো এটা ধৰিব পাৰা এতিয়া ইয়াত ইকুৱেশ্যনটো কি হ'ব 2 নম্বৰ ইকুৱেশ্যনটো হ'ব আমাৰ 2x ইয়াত আমি কিমান ধৰিছিলো 3 চোৱা ইয়াত 3 ধৰিছিলো আমি b2ৰ মান এইটো হয় না তো ইয়াত হ'ব কি +3y ইয়াত কি হ'ব +10
এইটো সমীকৰণ 2 এতিয়া প্লাস 10 কে লৈছে কাৰণ চিৰ মানটো চোৱা প্লাস 10 আছে হয় না তো এইটো হল এতিয়া এইটোৰ পৰা তোমালোকে চোৱাচোন আকৌ এবাৰ মই কৈ দিছো এইখিনিটো এইটো বুজিছা চোৱা এইটো কি a2 এইটো b2 আৰু এইটো কি c2 ইয়াত 2 হ'ব ঠিক আছে তাৰ পিছত কি কৰিবা এতিয়া a1 by a2 এতিয়া a1 মানে কি 2 আৰু a2 মানে কি 2 এইটো কাটিব পাৰো কিমান 1 হ'ব আকৌ চোৱা b1 by b2 চোৱা b1 মানে কি 3 তো 3 দিয়া b2 মানে কি 3 তো 3 দিয়া এইটো কাটিব পাৰো তো এইটো হল আকৌ চোৱা c1 by c2 এতিয়া এইটো চোৱা কি আছে c1 মানে -8 আৰু c2 মানে কি 10 এতিয়া তোমালোকে চোৱা এইটো আৰু এইটো এই দুয়োটাই কি 2 এৰে বিভাজ্য তাৰ মানে কিমান হ'ব 2 এৰে বিভাজ্য দিলে 8ক যদি আমি 2 এৰে বিভাজ্য দিও কিমান বাৰ যাব ইয়াত 4 হ'ব হয়নে আৰু এইটো 5 আৰু ইয়াত মাইনাস চিন আছে যেহেতু তাৰ কাৰণে মাইনাস চিন দিয়া এতিয়া তোমালোকে চোৱা a1 by a2 b1 by b2 এই দুটা কি সমান মানে 1 1 আছে কিন্তু c1 by c2 এইটো কি 1 আছে জানো নাই তাৰ মানে এই দুটা সমান কিন্তু এইটো সমান নহয় তাৰ মানে কি হল যে এইটো হল চোৱা এইটো হল নাই হল এইটো সমান কিন্তু এইটো সমান নহয় এইটো হল ইয়াত তো তোমালোকে ইয়াত এনেকৈ লিখা যেহেতু অলপ বঢ়াই লও যেহেতু a1 by a2 equal b1 by b2 not equal c1 by c2 গতিকে ৰৈখিক জোৰটো কি হ'ব আমাৰ সমান্তৰাল হ'ব এতিয়া অপশন নাম্বাৰ 3 আমাক কি কৈছিলে যে মিলি যোৱা ৰেখা হ'ব লাগিব এতিয়া মিলি যোৱা ৰেখা হ'বলৈ আমি কি কৰিম চোৱা এইটো মই ডাইৰেক্ট সলিউশন কৰিম দিয়া আছে এতিয়া কি দিয়া আছে সমীকৰণ এটা আমাক কি দিয়া আছে 2x + 3y - 8 = 0 এইটো কি সমীকৰণ 1 আৰু এটা আমি ধৰিম কি এনেকৈ লিখা আৰু এটা ধৰু এতিয়া কি ধৰিব পাৰো মিলি যোৱা মানে কি হ'ব যে a1 by a2 b1 by b2 আৰু c1 by c2 এই তিনটা কি হ'ব সমান হ'ব চোৱা এই তিনটা কি একদম সমান হ'ব মানে এইটোৰ মান যিমান ওলাব এইটোৰ মানো হিমানে ওলাব আৰু এইটোৰ মানটো এইটোৰ সমান হ'ব ঠিক আছে তো কি হ'ব তাৰ মানে চোৱা আমি যদি এইটো যে আছে মানে আমাৰ ইকুৱেশনটো 1 এইটোকে যদি আমি এটা ধৰো চোৱা 2x + 3y - 8 = 0 যেতিয়া তোমালোকক মিলি যোৱা ৰেখা বুলি উলিয়াব কব মানে কব কুৱেশনত তেতিয়া তোমালোকৰ বেছিহে ইজি হ'ব কাৰণ চোৱা এইটো সেম হয় তাৰ মানে কি এইটো যিমান ওলাব এইটো ইমানে ওলাব আৰু এইটো হিমানে ওলাব তাৰ মানে এইটো মিলি যাব চোৱা কেনেকৈ কৰিম আমি ইয়াত a1 b1 c1 a2 b2 আৰু c2 এতিয়া a1 মানে কিমান হ'ব ইকুৱেশনটো 1 এইটো হয়নে তো কিমান আছে x ৰ লগত 2 তো 2 হ'ব b1 মানে কি 3 আৰু c1 মানে এইটো যেটো আমাৰ সমীকৰণ একে হয় সেম তাৰ মানে কি এইটো ইয়াত 2 আছে নহয় এইটো 2 হ'ব এইটো 3 ইয়াতো 3 হ'ব ইয়াত -8 হ'ব হয়নে ইকুৱেশনটো সেম হয় এতিয়া চোৱা তোমালোকে এতিয়া a1 by a2 এতিয়া চোৱা a1 মানে কি 2 আৰু a2 মানে কি 2 তাৰ মানে এইটো কাটিলে কিমান হ'ব 1 তাৰ মানে কি a1 by a2 ৰ মান কিমান ওলালে 1 ওলালে আকৌ চোৱা b1 by b2 এতিয়া b1 মানে কি 3 আৰু b2 মানে কি 3 তাৰ মানে এইটো কাটিলে কিমান 1 হ'ল আকৌ চোৱা c1 by c2 এতিয়া c1 মানে কি -8 c2 মানে কি -8 দুইটা সেমে হয় এই মাইনাছে কটা গল আৰু এইটো কাটিলে কিমান হ'ব 1 হ'ব এতিয়া তোমালোকে লক্ষ্য কৰা যে এইটোৰ মান এই তিনটাৰ মানে কি ওলাইছে 1 1 1 তাৰ মানে কি এই তিনটা সমান তাৰ মানে তোমালোকে ইয়াত এনেকৈ লিখিবা যে যেহেতু
A1 by A2 equal B1 by B2 equal C1 by C2 গতিকে ৰৈখিক সমীকৰণৰ জোৰটো কি হ'ব মিলি যাব বা মিলি যোৱা হ'ব মিলি যোৱা ৰেখা হ'ব বা মিলি যোৱা হ'ব ঠিক আছে মিলি যোৱা ৰেখা হ'ব এনেকৈ লিখি দিয়া তো এইটো হ'ল আমাৰ 6 নম্বৰ কুৱেশ্যনৰ সমাধান যদিহে তোমালোকৰ অলপো ডাউট বা কনফিউজ থাকে মোক কমেন্ট বক্সত জনাব পাৰা মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু বুজাব চেষ্টা কৰিম ঠিক আছে আৰু যদিহে বুজিছা তেতিয়াহ'লে প্লিজ এটা লাইক কৰা আৰু কমেন্টত জনোৱা তোমালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰা থ্যাংক ইউ